14 জনগোষ্ঠীয় সংগঠনে জনজাতীয় সংগঠনে বিৰোধ কৰিছোঁ যে এই 6 জনগোষ্ঠীক তেওঁলোকক যদি জনজাতি কৰে তেতিয়াহ'লে আমি ৰৈ নাথাকোঁ। আজি আমি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ ভাৰত চৰকাৰক আমি জনাই দিছোঁ এই জনবহুল জনগোষ্ঠীক যদি 6 জনগোষ্ঠী যদি জনজাতি কৰে তেতিয়াহ'লে আমাৰ এই 16টা জনজাতিয়ে তল পৰি যাব আৰু এই জনগোষ্ঠীবিলাকে অসমৰ ভিতৰত বহল জনগোষ্ঠী তেওঁলোকক যদি জনজাতি কৰে তেতিয়াহ'লে আমি ৰৈ নাথাকোঁ। অসম চৰকাৰ ভাৰত চৰকাৰক আমি বাৰে বাৰে সকীয়াই দিছোঁ তেওঁলোকে যেন 25 তাৰিখৰ বিধানসভাত এই বিল পাছ কৰিব নোৱাৰিব অন্যথাই আমি অসমত জংগী আন্দোলন কৰিম বুলি আজি প্ৰতিশ্ৰুতি লৈছোঁ। চিলাচুটি আঞ্চলিক সমিতিৰ হৈ আমি ইয়াতে কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু কাৰ্যসূচী চলি আছে। আমি ভাবোঁ অসম চৰকাৰে এই জনগোষ্ঠীৰ অধিকাৰ 6 জনগোষ্ঠীক কাঢ়ি নিবৰ কাৰণে আমি দিব নোৱাৰোঁ। পিছপৰা জনগোষ্ঠীসকলে আজি আদিম যুগৰ পৰা যিসকল জনজাতিৰ মৰ্যাদা পাই আছে সেইসকলে মৰ্যাদা পাব লাগে আৰু তেওঁলোকক যদি জনজাতি মৰ্যাদা দিব লাগে তেতিয়া সংশোধন কৰি তেওঁলোকক কিবা এটা জনজাতিৰ অন্য এটা অংশ হিচাপে তেওঁলোকক যদি চৰকাৰে প্ৰাধান্য দিলে দিব পাৰে, কিন্তু জনজাতিৰ এই মৰ্যাদাটো তেওঁলোকে কেতিয়াও দিব নোৱাৰোঁ আৰু তেওঁলোকক আমি দিলে এই চৰকাৰৰ প্ৰতি আমিও চাই ল'ম। গতিকে এই চৰকাৰক আমি সকীয়াই দিছোঁ যে আপোনালোকে বিল পাছ নকৰিব। ভাৰত চৰকাৰ অসম চৰকাৰক আমি আজি দেখিছোঁ আমি ডিমৌ আঞ্চলিকতো হৈ আছে, আমাৰ চিলাচুটি আঞ্চলিকত হৈ আছে, মুক্তিয়াৰত হৈ আছে, যোৱাকালি গোটেই আঞ্চলিকবিলাকত হৈ আছে। আমি শুনিছোঁ এতিয়া বড়ো ছাত্ৰ সন্থাসকলে অহাকালিলৈ কৰিব। গতিকে সকলো আঞ্চলিক মানে যিমান আঞ্চলিক আছে কি ক'ব আমাৰ এমটো এইটোৱে আমি 6 জনগোষ্ঠীৰ যিটো ইহঁতৰ ছ'চাইটি ট্ৰাইবটো ইহঁতৰ জাতিৰ বিষয়ে আমি বিৰুদ্ধে নাই। আমি ইহঁতৰ উন্নতিত আমিও কামনা কৰোঁ। আমি অসমৰ আমি ইহঁতৰ ভাই ককাই বাট আমাৰ এইটোৱে যে 6 জনগোষ্ঠী জনজাতিকৰণটো আমি বিৰোধিতা কৰোঁ। আমাৰ চিচিটোৱা ট্ৰাইবেল ইউনিটি আমাৰ ডিমাণ্ডটো এইটোৱে যে ইহঁতক আমি বিৰোধিতা কৰোঁ, অনাগত দিনত বিৰোধিতা কৰি যাম। আৰু অসম চৰকাৰক গভৰ্ণমেণ্ট অফ আছামক এইটো আমি এপিল কৰোঁ, আমাক ডোণ্ট কম্পেল আছ টু ডু চামথিং ৰং। আমি বাৰম্বাৰ আমি এইটো মানি চলোঁ, সদায় যিটো ভাৰতৰ সংবিধানত থাকে এইটো আমি মানি চলোঁ। গভৰ্ণমেণ্ট অফ আছামক ৰেচপেক্ট কৰোঁ, আমাৰ CM ছাৰক আমি সন্মান জনাওঁ। কিন্তু আমাক এইটো বুলিয়ে যে আমাক চিধা চিধি মানুহ বুলি ট্ৰাইবেল মানুহ বুলি আমাক হেৰি কৰিব নালাগে, প্ৰত্যয়ন জনাব নালাগে। আমাৰ কোৱাটো এইটোৱে আমাৰ 6 জনগোষ্ঠীটো আমি কেতিয়াও আমি ইহঁতৰ ডিমাণ্ডটো আমি মানিব নোৱাৰোঁ। আমি এইটোকে গভৰ্ণমেণ্ট অফ আছামক আমি ডিমাণ্ড কৰিছোঁ। ধন্যবাদ। যদি অন্যথাই বিধানসভাত পাছ হয় আইন কি হ'ব তেনেকৈ এইটোৱেতো মই অতীতৰ পৰা কৈ আছোঁ, ডোণ্ট কম্পেল আছ। আমি এইটোৰ জেগাত এতিয়া জাষ্ট এইটো আমি বাই লিগেলি গণতান্ত্ৰিক হেৰিৰে আমি হেৰিটো দি আছোঁ। আমি বাধ্যতা হয় আমাক বেলেগ পৰ্যায়ত ল'বলৈ বাধ্যতা কৰিব নালাগে। এইটোৰ কাৰণে আমি জংগী আন্দোলন কৰিবলৈ বাধ্যতা নকৰিব। আমি গভৰ্ণমেণ্ট অফ আছামক এইটো ডিমাণ্ড কৰি আছোঁ। তেওঁলোকৰ আৰ্থিক সামাজিক ৰাজনৈতিক উন্নতিৰ আমি বিৰোধী নহয়, কিন্তু আমাৰ একমাত্ৰ চিধা কথা আমি জনজাতি, আমি সহজ সৰল জাতি। আমাক কোনোবা ধমকি দিলে আৰু কোনোবা আমাৰ জনজাতিসকলক নিষেধ কৰাৰ ষড়যন্ত্ৰ চলিলে আমি মানি লোৱা নহ'ব। আমাক ভাৰত স্বাধীনতাৰ সময়তে আমাৰ পিছপৰা জাতি জনগোষ্ঠীসকলক যেনেধৰণে আমাক নিজস্ব আমি পিছপৰা জাতি জনগোষ্ঠী হিচাপে অধিকাৰ দিছে, এই অধিকাৰ আমাৰ ভৱিষ্যতলৈ থাকিব লাগিব। যদিহে তাক আমাৰ এই বৰ্তমান চলিত অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাৰ 14টা জনগোষ্ঠী অসমৰ 14টা জাতিয়ে আমাৰ ST মৰ্যাদা পাই আছে, তাক যদিহে মষিমূৰ কৰিব বিচাৰে তেন্তে আমাৰ জনজাতিসকলে ক্ষান্ত নাথাকিম। আমাৰ স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেক ঘৰৰ পৰা প্ৰত্যেক গাঁৱৰ পৰা আমাৰ বেকৱাৰ্ড অঞ্চলত আমি আমাৰ বেকৱাৰ্ড অঞ্চলত বসবাস কৰোঁ। এই বেকৱাৰ্ড অঞ্চলৰ পৰা আমি ইয়াত ৰাজপথলৈ ওলাই আহিছোঁ। গতিকে অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাৰ বাবে যদিহে এই অতীতৰ পৰা পোৱা সাংবিধানিক অধিকাৰ এইটো সংৰক্ষিত নাৰাখে তেন্তে ইয়াতকৈ আৰু পিছলৈ পৰিণাম ভয়ংকৰ হ'ব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।